নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, অসম চৰকাৰৰ অধীনৰ ৰেগুলাৰ কৰ্মচাৰীসকলৰ বাবে বিত্ত বিভাগৰ পৰা এটা অত্যন্ত সুখবৰ আহিছে। সেই সুখবৰটো এই ভিডিঅ'টোত চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো কৰ্মচাৰীৰ লগতে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভাল খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰেছিডেণ্ট আৰু ছেক্ৰেটেৰীলৈ জাৰি কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ পত্ৰ, আৰু ইয়াৰ ছাবজেক্টটো আপোনালোকে লক্ষ্য কৰক, মিটিং ন'টিছ। আৰু এই চিঠিখন প্ৰেৰণ কৰা হৈছে 30 জানুৱাৰী 2025 তাৰিখে। এতিয়া ইয়াত কি লিখিছে চাওঁ আহকচোন। ছাৰ, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, আই এম টু ইনফৰ্ম ইউ ডেট এ মিটিং উইল বি হেল্ড অন 1st February 2025 at 4 PM in the conference hall, Finance Department, Block F, Janata Bhavan, Dispur, regarding implementation of insurance coverage for all regular permanent employees of the Government of Assam under the salary package accounts. Therefore, you are kindly requested to attend the meeting on the aforementioned date and time. ছাৰ বাইদেউসকল, আপোনালোকে কথাখিনি নিশ্চয় ধৰিব পাৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছুদিনৰ পূৰ্বে যি কৰ্মচাৰীসকলৰ বাবে যি ইঞ্চুৰেঞ্চৰ কথা ঘোষণা কৰিছিল, সেই সন্দৰ্ভত কাইলৈ অৰ্থাৎ 1 ফেব্ৰুৱাৰী 2025 তাৰিখে আবেলি 4 বজাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰেছিডেণ্ট আৰু ছেক্ৰেটেৰীৰ লগত এক বিশেষ মিটিং অনুষ্ঠিত হ'ব। আৰু এই মিটিঙতেই কৰ্মচাৰীসকলৰ কল্যাণাৰ্থে কি সিদ্ধান্ত গ্ৰহণ কৰা হয় আমি অপেক্ষা কৰিম আৰু আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে বিশেষ পদক্ষেপসমূহ কাইলৈ গ্ৰহণ কৰা হওক। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।